মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে এতিয়া বৰ্তমান বনাঞ্চলৰ মাটি বেদখলমুক্ত কৰি আছে। ইয়াৰ বাবে আমি সকলো সচেতন ৰাইজ হিচাপে আমি পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ। আমাৰ গান্ধীনগৰত মছজিদ কমিটি আৰু আমাৰ গান্ধীনগৰ সচেতন ৰাইজ আৰু VDB মিলি আমি গান্ধীনগৰত যিমান বাহিৰা মানুহ আহি ভাড়া লৈ আছে, তো আমি ভাড়াঘৰৰ মালিকসকলক স্পষ্ট জনাই দিছোঁ যে তেওঁলোকে যাতে আৰু কোনো মানুহক ইয়াত ভাড়া নিদিয়ে, ভাড়াঘৰ দিয়াটো সম্পূৰ্ণ বন্ধ কৰিব লাগে। আৰু যিমান বাহিৰা মানুহ আমাৰ ইয়াত আছে সকলো মানুহক আমি 3 দিনৰ সময়সীমা বান্ধিছোঁ। 3 দিনৰ ভিতৰত তেওঁলোক ইয়াৰ পৰা যাব লাগিব। অলৰেডি আজি ৰাতিপুৱা বহুত মানুহ ইয়াৰ পৰা ওলাই গৈছে। প্ৰায় হিচাপটো একুৰেট নাই, কিন্তু গৈছে বহুত মানুহ ওলাই গৈছে আজি, আৰু 2 দিনমানৰ ভিতৰত প্ৰায় ভাড়াতীয়া মানুহ ইয়াত নাইকিয়া হৈ যাব বুলি আমি ভাবিছোঁ। তেওঁলোকে ক'ৰ পৰা আছে? তেওঁলোকে বৰপেটা ধুবুৰী ছাইডৰ পৰা আহি ইয়াত কৰ্মসূত্ৰে ভাড়া লৈ আছিলেহি। তো তেওঁলোকক আমি কালি যিমান ভাড়াঘৰৰ মালিক আছে তেওঁলোকক আমি কৈ পিনি এই ভাড়া দিয়াটো সম্পূৰ্ণৰূপে বন্ধ কৰিব কৈছোঁ। নতুন মানুহ আহিলেও যাতে ইয়াত ভাড়া নিদিয়ে, আৰু যিমান ভাড়াতীয়া মানুহ আছে বাহিৰৰ সকলোবিলাক 3 দিনৰ সময়সীমা বান্ধিছোঁ। 3 দিনৰ ভিতৰত তেওঁলোকে ইয়াৰ পৰা যাবগৈ লাগিব। আমি গম পাইছোঁ যে 1983 চনৰ আগত কেইটামান মাত্ৰ পৰিয়াল আছিল ইয়াতে, কিন্তু এতিয়া যথেষ্টখিনি পৰিয়াল ইয়াতে উপনীত হৈ পৰিছে। তাক লৈ কি ক'ব? চাওক, এতিয়া বৰ্তমান কি হৈছে, আমাৰ গান্ধীনগৰত এনেকুৱা হৈছে, যিখিনি মানুহ ধৰক ইয়াত অলৰেডি আগৰ পৰা আছিলে, কেইটামান পৰিয়াল আহি আছিলে, সেই পৰিয়ালসমূহতো ঠিকেই আছে, তেওঁলোকতো আগৰে অহা মানুহ। কিন্তু বৰ্তমান কি হৈছে, বাহিৰা যি আমাৰ চিলাপথাৰত কৰ্মসূত্ৰে যিসকল মানুহ আহিছে, তেওঁলোকে আমাৰ গান্ধীনগৰখন বহুত মানে মুছলমান সম্প্ৰদায়ৰ মানুহৰ পৰা ভৰপূৰ হৈ গৈছে। তো বৰ্তমান আমি তেওঁলোকক সেয়ে জনাইছোঁ যে তেওঁলোকে অনতি সোনকালে আমাৰ গান্ধীনগৰৰ পৰা তেওঁলোকে যাতে ইয়াৰ পৰা সোনকালে বিদায় লয়। কিমান কৰ্মচাৰী আছে? কৰ্মচাৰী 10জনমান আছে। 10জন হ'লেও আজি কিছুমানে যাব, কিছুমান কালিও ৰাতিপুৱা পঠাম। আকৌ ৰাতিপুৱা এইকেইটা চব বৰপেটাৰে চব ক'ত নহয় ইহঁতে আমাৰ বেপাৰী, সিহঁতে ভাড়াও নহয়, এনেই থাকিব দিয়ে, কাম কৰে আকৌ গুচি যায়। আপোনাৰ কিমান বছৰ হৈ আছে? মইতো ইয়াতে বহুত বছৰ হৈ গ'ল। মোৰ এতিয়া 27-28 বছৰ হৈ গ'ল। 98তে আহা মই। আৰু বাকী তাৰ আগতো আহিছোঁ, কিন্তু পাৰ্মানেণ্ট হিচাপত 98ৰ পৰা আছোঁ, আৰু আগতো আহিছোঁ আকৌ গৈছোঁ তেনেকুৱা। কিমান আছে আপোনাৰ মাটি? মাটি ইয়াতে এবিঘাৰ অলপ কম আছে। এবিঘা অলপ কম। কি বিজনেছ কৰিছে? হা? কি ব্যৱসায়? মই এই কাবাৰী ব্যৱসায় কৰোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিলাপথাৰ আঞ্চলিক সমিতিয়ে যি বিজেপি নেতৃত্বাধীন চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ আমি শলাগ ল'ব লাগিব, যি বাংলাদেশৰ মূলতঃ সংখ্যালঘু যিসকল মিঞা প্ৰব্ৰজনকাৰী আছে, যি প্ৰব্ৰজনকাৰীয়ে আমাৰ যি সত্ৰৰ মাটিত হওক বা ফৰেষ্টৰ লেণ্ডৰ মাটি হওক, তেওঁলোকে দখল কৰি 100 বিঘা 200 বিঘা তেওঁলোকে কব্জা কৰি বিভিন্ন স্থান তেওঁলোকে দখল কৰি তেওঁলোকে নিজৰ বসতি স্থাপন কৰিছে। সেই লোকসকলক হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকক উচ্ছেদ কৰাত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিলাপথাৰ আঞ্চলিক সমিতিয়ে শলাগ লৈছোঁ। কিন্তু আমি এইটোও ক'ব লাগে, আমি এইটোও দাবী উত্থাপন কৰিছোঁ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক, তেওঁলোকে অকল উচ্ছেদ কৰিয়ে তেওঁলোকে যে সীমাবদ্ধ নাথাকে, তেওঁলোকে যদি বাংলাদেশৰ উচিত হয়, তেওঁলোকে যদি বাংলাদেশৰ মূলৰ হয়, কিন্তু তেওঁলোকক ইয়াৰ পৰা খেদি পঠাবলৈ বাংলাদেশত আমি অনুৰোধ জনাইছোঁ। কিয় কি আজি যদি বৰপেটাত উচ্ছেদ কৰিছে, তেওঁলোকে ধেমাজি ডিষ্ট্ৰিক্টত আহি কিনে তেওঁলোকে বসতি স্থাপন কৰিব, তেওঁলোকৰ নিজৰ ইয়াত ৰিলেটিভ থাকিব, ৰিলেটিভ আহি কিনে তেওঁলোকৰ বসতি স্থাপন কৰিব। কেলৈ আমি দেখিব পাইছোঁ বিভিন্ন এই উচ্ছেদিত মানুহসকলে গৈ বেলেগ বেলেগ স্থানত এতিয়া বসতি স্থাপন কৰি আছে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক আমি আহ্বান জনাইছোঁ, আপোনালোকে যদি ভাবিছে ইয়াত গান্ধীনগৰত বাহিৰাগত বিদেশী সোমাই আছে, আপোনালোকে অতি সোনকালে সেইসকলক জিলা প্ৰশাসনৰ দ্বাৰা দি চিনাক্ত কৰি উচিতভাৱে তেওঁলোকক উচ্ছেদ কৰা বা ইয়াৰ পৰা তেওঁলোকৰ নিজৰ বসতি স্থানত পঠাই দিয়াৰ ব্যৱস্থা হাতত লওক। নহ'লে অনাগত দিনসমূহত আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ চিলাপথাৰ আঞ্চলিক সমিতিয়ে এই উচ্ছেদটো আমি নিজে কৰিবলৈ বাধ্য হ'ম, আৰু তেওঁলোকক আমি নিজে চিনাক্ত কৰি VDB আমাৰ মাজত আছে, আমাৰ আছে মছজিদ কমিটি, আমি তেওঁলোকে সকলোৱে একবদ্ধ হৈ কিনে আমি তেওঁলোকক ইয়াৰ পৰা খেদি পঠাবলৈ বাধ্য হ'ম। আৰু তেওঁলোকক আমি আল্টিমেটলি যোনসকল লোকে তেওঁলোকক ভাড়া দি আছে, আমি আল্টিমেটলি তেওঁলোকক দি দিছোঁ 3 দিনৰ সময়সীমা আমি বান্ধি দিছোঁ। এই 3 দিনৰ সময়সীমাত যদি তেওঁলোকক ইয়াৰ পৰা নপঠায়, আমি নিজাববীয়াকৈ
আমি উচিত তদন্ত কৰি তেওঁলোকক ইয়াৰ পৰা তেওঁলোকৰ বাসস্থানত যাবলৈ আমি বা তেওঁলোকক ইয়াৰ পৰা পঠাবলৈ বাধ্যপৰিকৰ হ'ম। ইয়াত বহু এতিয়াও আছে ভাড়া ঘৰত 3 দিন সময় দিয়া আছে। হয়। ইতিমধ্যে কিমানটা পৰিয়ালে অনুমানিক ইয়াৰ পৰা গৈছে বুলি অনুমান কৰিছে? আমি শুনামতে যথেষ্ট পৰিয়াল গৈছে ট্ৰেইনত, ৰাতিপুৱা 8টা বজাৰ ট্ৰেইনত হওক বা গধূলি 9টা বজাৰ ট্ৰেইনত হওক নিজৰ বাসগৃহলৈ উভতি গৈছে। আৰু আপোনালোকৰ ওচৰত এটা কথা আমি অৱগত কৰিব বিচাৰোঁ, আজিৰ পৰা 20-25 বছৰৰ আগত ইয়াত বেছি নাছিলে, প্ৰায় 20 ঘৰ 25 ঘৰমান আছিলে। তেওঁলোকৰ লগত আমি একেলগে সমন্বিলৰ হৈ খেলি ডাঙৰ দীঘল হৈছোঁ বা তেওঁলোকে আমাৰ ঘৰত আহে, আমি তেওঁলোকৰ ঘৰত যাওঁ। আমাৰ তেওঁলোকৰ ওপৰত একো আমাৰ নাই, কিন্তু তেওঁলোকে ওপৰত আমাৰ ইয়াত ক'বলগীয়া আছে। যিসকলে ইয়াত আজি 10 বছৰ আগত আহি কাম বা যিকোনো কামত তেওঁলোকে ইয়াত আহি তেওঁলোকে ইয়াত মাটি কিনা বিকা কৰি তেওঁলোকৰ যি নেকি ইয়াত ভোট নাই, তেওঁলোকৰ আছে বৰপেটা, বঙাইগাঁও, ধুবুৰী, সেইসকল স্থানত তেওঁলোকৰ বাসতি আছে। কিন্তু তেওঁলোকে ইয়াতে মাটি কামৰ সূত্ৰে আহি ইয়াতে মাটি ক্ৰয় কৰি ইয়াতে জনবসতিত বিস্ফোৰণ কৰি আছে। আমাৰ তাতহে ক'বলগীয়া আছে। গতিকে আমি জিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ, আপোনালোকে অতি সোনকালে তেওঁলোকৰ নথিপত্ৰ চেক কৰি তেওঁলোকে যদি ইয়াৰ নাগৰিক নহয়, যদি বৰপেটা বা বেলেগ লৱাৰ আছামৰ হয়, তেওঁলোকে ইতিমধ্যে পঠাবলৈ ব্যৱস্থা হাতত লওক। নহ'লে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে চিনাক্ত কৰি তেওঁলোকক পঠাবলৈ ব্যৱস্থা হাতত ল'ম। ঘৰলৈ যাম। কালি ক'লৈ যাওঁ? কোন ঘৰলৈ? বৰপেটা। কেতিয়া আহিছিলে? এই 15 দিনমান হৈছে আহিছোঁ। আগতেও ইয়াত কাম কৰিছিলে? আগতে ইয়াত কাম কৰিছিলোঁ। বৰপেটাৰ কি ঘৰ আছে? ঘৰ আছে। কোনখিনি আছে বৰপেটা ঘৰ? বৰপেটা পাৰ হৈ আহিব লাগে নগাঁও হাবিৰাতাকুছি গাঁও। তাত ম্যাদী পট্টা আছে না? মেধি পট্টা আছে। তাৰ পৰা চিলাউঠালৈ কিহৰ কাৰণে আহিলে? এই ইয়াতে ভঙা চিঙা কিনি থাক। কিমান বছৰৰ পৰা ইয়াত আছে আপুনি? ইয়াতে 1 বছৰমান হ'ল। 1 বছৰ। কোনদিন আহিছে আপোনালোকৰ? হা? কিমানজন আহিছে আপোনালোক? কেইজন? ইয়াতে এইটো ঘৰত আমি 7জনমান আছোঁ নেকি। ভাড়াকে থাকে? ভাড়াকে নাথাকোঁ, কাম কৰি আনো? কাম কৰোঁ ইয়াত। ভোট বৰপেটাত আমাৰ এই বেতবাৰী সমষ্টি পৰিছে এতিয়া, পাকা বেতবাৰী। ভোটটো তাত দিয়ে? ভোট তাতে দিওঁ বৰপেটাত। মই আমাৰ অসমত বিজেপি নেতৃত্বাধীন আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান ডাঙৰ পদক্ষেপ এটি ল'লে হাতত। আৰু আমাৰ জ্বলন্ত সমস্যা যি বাংলাদেশী সমস্যা, তাৰ ওপৰত ষ্ট্ৰিক্ট একশ্যন লৈছে। যিহেতু আমি চাইছোঁ আগতে কংগ্ৰেছ দিনত খালি মুখেদি কৈছিলে, কিন্তু গ্ৰাউণ্ড একশ্যন একো লোৱা নাছিলে। তো আমাৰ বিজেপি চৰকাৰে যি ৰিয়েলিটি একশ্যনটো লৈছে, মানে যি ফিল্ডত যি কাম কৰিছে, সেইটোক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চিলাপথাৰ মুছলিম ৰাইজ হিচাপেও আৰু আমাৰ মছজিদ কমিটিৰ ফিনৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যোৱাকালি আমি আমাৰ চিলাপথাৰ মুছলিম সমাজ আমি সিদ্ধান্ত এটা লৈছিলোঁ চবে মিলি। আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমাৰ ইয়াত চিলাপথাৰ গান্ধীনগৰত যি ভাড়া ঘৰত যিমান বাহিৰৰ মানুহকেইটা আছে, সিহঁতক আমি 3 দিনৰ সময়সীমা বান্ধি দিছোঁ। 3 দিনৰ ভিতৰত সিহঁতে নিজৰ ঠাইলৈ উভতি যাবলৈ সিহঁতক সীমা বান্ধি দিছোঁ। আৰু আমি ধেমাজি প্ৰশাসনক অনুৰোধ জনাইছোঁ, যদি আমাৰ ইয়াত কিবা ডাউটফুল মানুহ এনেকৈ কিবা আছে, তেতিয়াহ'লে সোনকালে সিহঁতক ওপৰত লিগেল একশ্যনটো ল'ব লাগে। আৰু আমি গান্ধীনগৰত ভাড়াঘৰ ছিষ্টেমটো নিষিদ্ধ কৰিছোঁ। এতিয়াৰ পৰা আৰু কোনো ইয়াত বাহিৰৰ মানুহকেইটাক ভাড়া দিব নালাগে। কেলৈকে আমাৰ এটা ভয় আছে, যিহেতু বিভিন্ন ঠাইত উচ্ছেদ চলি আছে, সিহঁতি ইয়াত প্ৰব্ৰজন কৰিব পাৰে। আমাৰ এটা ডাউট এটা আছে। তো আমি সচেতন নাগৰিক হিচাপেও আমাৰ বিভিন্ন দল সংগঠন, আমাৰ বিজেপি, আমাৰ মছজিদ কমিটি, সন্মানীয় সভাপতি, এই চবেই মিলি কিনি এটা সিদ্ধান্তত আহিছোঁ যে আমি গান্ধীনগৰ ৰাইজে বাহিৰৰ মানুহ এটাকো আমি ভৱিষ্যত ভাড়া নিদিওঁ। ভাড়াঘৰ কালচাৰটোৱে বন্ধ কৰিছোঁ। তেওঁলোকক লৈ মই ইমানে কথা ক'ম, প্ৰশাসন আছে, আইন আছে, আইনে নিজৰ একশ্যন ল'ব, কি প্ৰকাৰে সিহঁতি কাম কৰিব লাগে। সেই আইনৰ আমি মই আগতে ক'লোঁ, ধেমাজি প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে যদি কিবা এটা সন্দেহজনক নাগৰিক কোনোবা ইয়াত আছে, আইনে উচিত ব্যৱস্থা ল'ব লাগে। ইয়াৰ পৰা কিমানটা পৰিয়ালে ইতিমধ্যে কোন জিলালৈ গৈছিল? যোৱাকালিৰ পৰা একচুৱেলি কোন জিলালৈ গৈছে একজেক্ট আমি ক'ব নোৱাৰোঁ। প্ৰায়ভাগ বৰপেটা, খাৰুপেটীয়া, নলবাৰী, লোৱাৰ আছামৰে মানুহকেইজন আছিলে। আৰু সিহঁতি মোটামুটি 25-30 পৰিয়াল ইতিমধ্যে আজিকালিৰ ভিতৰত ইয়াৰ পৰা ৰখা হৈছে। আৰু অহাকালি সময়সীমা আছে সিহঁতৰ। আৰু আমি যদি অহাকালিলৈ যদি সিহঁতি গোটেইকেইটা নাযায়, আমি নিজে সিহঁতক ঘৰ মালিককেইটা সহযোগত গোটেইকেইটা নিজে খালী কৰিম।
ক'ব লাগিব আমি যিখিনি প্ৰায় কেইজনে আমাৰ সংগঠনত কৰা বা বিভিন্ন ঠাইত কৰা, গতিকে সকলোখিনি সচেতনতা হ'ব। এই বিগত দিনত আমি পৰিলক্ষিত কৰিছোঁ আমাৰ হেমন্ত চৰকাৰখনে যিখিনি উচ্ছেদ অভিযান বহিৰাগত জাতিক লৈ বা বাংলাদেশী এনেকুৱা ধৰণৰ জাতিক লৈ মানে তেখেতলোকে উচ্ছেদ অভিযান কৰিছিলে। ঠিক তাৰ পিছতে আমি পৰিলক্ষিত কৰিছোঁ যে আমাৰ ইয়াতো আমাৰ গান্ধী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।